ৰাইডঙীয়া উদয়চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীত চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকা। নগাঁও জিলাৰ হাতীচং মৌজাৰ অন্তৰ্গত ৰাইডঙীয়াৰ উদয়চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ বছৰজোৰাকৈ আয়োজিত সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ অন্তিম দিনা উপস্থিত থাকে চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকা। ৰাজ্যপালগৰাকীয়ে বিয়লি প্ৰাক্তন সাংসদ বিষ্ণু প্ৰসাদে তেওঁৰ পিতৃ তথা বিদ্যালয়ৰ প্ৰতিষ্ঠাতা উদয়চন্দ্ৰ শইকীয়াৰ স্মৃতিত নিৰ্মাণ কৰি দিয়া আৱক্ষয় প্ৰতিমূৰ্তিৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত ৰাজ্যপাল ৰমেন ডেকাই সোণাইপৰীয়া সভ্যতাৰ বুকুচাত 1974 চনতে প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানখনৰ সোণালী জয়ন্তী উৎসৱত ভাগ ল'বলৈ পোৱাটো আনন্দিত হোৱা বুলি মন্তব্য কৰি ছাত্ৰ ছাত্ৰীসকলৰ জীৱন গঢ়ি তোলাৰ ক্ষেত্ৰত কিদৰে সহায়ক হয় আৰু তাৰ কৰণীয় কি সেই সন্দৰ্ভত সুন্দৰ মন্তব্য আগবঢ়ায়। উদযাপন সমিতিৰ সভাপতি নৱকমল ৰাজাই আদৰণি ভাষণ প্ৰদান কৰা আৰু প্ৰধান শিক্ষয়িত্ৰী জ্যোতি ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি প্ৰদান কৰা চমু ভাষণত বৰ্তমান নতুন শিক্ষানীতিত অসম বহুখিনি আগুৱাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে বুলি দোহাৰে। বিদ্যালয়ৰ শিক্ষক গোটৰ সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাত ৰাজ্যপালগৰাকীৰ সহধৰ্মিনী ৰাণী ডেকাইও উপস্থিত থাকে। ইফালে পুৱা সোণাই নদী উত্তৰ আঞ্চলিক সৌৰ ভাষা সাহিত্য সভাৰ সভাপতি দিলীপ বৰাৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী সমাপনৰ পিছতে উলিওৱা এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ ৰাইডঙীয়া অঞ্চল উজ্বলাই তোলে। শোভাযাত্ৰাটি উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক ধীৰসিং পাটৰে। ইয়াৰ মাজতে পুৱাবেলা শিক্ষানুষ্ঠানখনত উপস্থিত হয়হি অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি সকলোকে শুভেচ্ছামূলক জ্ঞাপন কৰে। আনহাতে বিয়লি বহু পলমকৈ উদযাপন সমিতিৰ সভাপতি নৱকমল ৰাজাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠান। মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক মোহনী মোহন ডেকাই অসমীয়া মানুহ এতিয়া বেছি উৎসৱমুখী বতাহত মোহাবিষ্ট হৈছে, যিটো জাতিৰ বাবে শুভ লক্ষণ নহয় বুলি কয়। সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক তথা ৰূপহী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ ভদ্ৰকান্ত বৰাই। মুকলি সভাত ধীৰসিং পাটৰ, গিৰধাৰীলাল আগৰৱালা, কণকৰাই চৌধুৰী, ক্ষিতি বৰা, মহিধৰ বৰা, অতুল কলিতা, ৰোহিণী বৰা, নৱ কুমাৰ বৰা, কিৰণ কুমাৰ হাজৰিকা, প্ৰবীণ কলিতা, ৰিণ্টু গোস্বামী, ৰিপুঞ্জয় শইকীয়া, মুনীন্দ্ৰ শইকীয়া, বিপিন কলিতা, তিলক ডেকা, গণেশ মুদৈ, সূৰ্য হাজৰিকা, দীপধৰ বৰা, কল্যাণ কুমাৰ বৰা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈ, দিব্যজ্যোতি বৰাকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্ধিয়া বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি গুণাৰাম বৰাই বন্তি প্ৰজ্বলন কৰাৰ অন্তত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাই সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে। নামত থকা এই ৰাইডিঙীয়াৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ 50 বছৰীয়া সোণালী জয়ন্তীত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এক দীঘলীয়া যাত্ৰা পাৰ কৰি এই বিদ্যালয়খনে পৰা যথেষ্ট লোক ওলাই গৈছে আৰু বহু দূৰ দিগন্তলৈ এই স্কুলখন যাব লাগিব। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিষ্ণু প্ৰসাদ দ্বাৰাই তেওঁৰ সুযোগ্য পুত্ৰ আজি তেখেতৰ নামত যি আৱক্ষ মূৰ্তি এটা কৰিলে, সেই আৱক্ষ মূৰ্তিটো উন্মোচন কৰিলোঁ আৰু ভৱিষ্যতেও মই আশা কৰোঁ বিষ্ণু প্ৰসাদ দ্বাৰাই এই স্কুলখনৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে কৰি যাব। ধন্যবাদ। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন ইত্যাদি A to Z।